মোৰ নাম পূজা। মোৰ বয়স 37 বছৰ। মোৰ গাৰ বৰণটো আছিল কলা। ইমানেই কলা আছিলোঁ যে যিয়ে মোক চাবলৈ আহিছিল তেওঁ মোক দেখাৰ লগে লগে নাকচ কৰিছিল। মোৰ এই সমস্যাবোৰৰ বাবে মা দেউতাও বহুত চিন্তিত হৈ পৰিছিল। মোৰ চেহেৰাটো দেখি মোৰ বাবে সদায় 4-5টা থকা সন্তানৰ দেউতাক বিবাহ বিচ্ছেদ হোৱা ব্যক্তি বা বুঢ়া মানুহৰ প্ৰস্তাৱ আহিছিল। কিন্তু মোৰ মা দেউতাই এনেকুৱা ব্যক্তিৰ লগত বিয়া কৰাবলৈ বিচৰা নাছিল। তেওঁলোকে কৈছিল যে আমাৰ ছোৱালীজনী আমাৰ বাবে বুজা নহয়। যেতিয়া তাইৰ বাবে ভাল প্ৰস্তাৱ পোৱা যাব তেতিয়া আমি আমাৰ ছোৱালীজনীক বিয়া কৰাই দিম। কিন্তু মোৰ বয়স পাৰ হৈ গৈ আছিল আৰু মোৰ মুখত মোৰ সম্পূৰ্ণ বয়সৰ ছাপ স্পষ্টকৈ দেখা গৈছিল। এতিয়া মানুহবিলাকে মোৰ মা দেউতাক পৰামৰ্শ দিছিল যে আপোনালোকৰ ছোৱালীজনীক এতিয়া বিয়া কৰাই দিয়ক। এনেকৈ বিয়াৰ বয়স পাৰ হৈ গৈ আছে। আগলৈ আৰু ইয়াতকৈ ভাল প্ৰস্তাৱ নাপাব। গাঁৱৰ মানুহবোৰৰ কথা শুনি মোৰ মা দেউতাই এনে এজন ব্যক্তিৰ বিয়াৰ প্ৰস্তাৱ লৈ গৈছিল য'ত তেওঁৰ 2জনী ডাঙৰ ছোৱালী আৰু এটা ল'ৰা আছিল। মোৰ দেউতা বহুত চিধা মানুহ আছিল। দেউতাৰ বন্ধু এজনে দেউতাক সেই ব্যক্তিজনৰ ফটোখন দেখুৱাই দিওঁতে দেউতাই তেওঁক দেখাৰ লগে লগে মান্তি হৈ গৈছিল। কাৰণটো হ'ল তেওঁ দেখাত বহুত স্মাৰ্ট আছিল আৰু তেওঁৰ ফালে চাই এনে লাগিছিল যেন তেওঁ 3টা ল'ৰা ছোৱালীৰ দেউতাক নহয়। দেউতাই সেইজন ব্যক্তিৰ প্ৰস্তাৱত মান্তি হৈছিল আৰু মোৰ ফটোখনো তেওঁৰ ঘৰলৈ বুলি পঠিয়াই দিছিল। ব্যক্তিজনৰ পৰিয়ালটোও মোক পচন্দ কৰিছিল আৰু এইদৰে মোৰ বিয়াখন অতি সাধাৰণভাৱে হৈ গৈছিল আৰু মই বিদায় লৈ এতিয়া শহুৰৰ ঘৰলৈ বুলি গুচি আহিলোঁ। কিন্তু বিয়াৰ 2 দিন আগতে মই এটা কথা লক্ষ্য কৰিছিলোঁ যে মোৰ পৰিয়ালৰ মানুহবোৰে বৰ চিন্তিত হৈ আছিল আৰু মোক দেখি বহুত সেইটো সময়ত কান্দিছিল। তেওঁলোকে মোক কৈছিল যে তুমি শহুৰৰ ঘৰখন সদায় নিজৰ ঘৰ বুলি ভাবিবা, কাৰণ তুমি সদায় তাতে থাকিব লাগিব। মোৰ পৰিয়ালৰ সদস্যসকলে কি ক'বলৈ চেষ্টা কৰিছিল মই ভালদৰে বুজি পাইছিলোঁ। বিয়া হৈ শহুৰৰ ঘৰলৈ যাওঁতে মই মোৰ স্বামীৰ ল'ৰাকেইটাক প্ৰথমবাৰৰ বাবে দেখা পালোঁ। মই সিহঁতক দেখি এতিয়া বহুত আচৰিত হৈ পৰিছিলোঁ, কাৰণ 2জনী ছোৱালী দেখাত বহুত ধুনীয়া, কিন্তু ল'ৰাটো বৰ অদ্ভুত ধৰণৰ আছিল। গুণ্ডাবোৰে পিন্ধাৰ দৰে এখন কাণত কাণফুলি পিন্ধি আছিল। মই ভাবিছিলোঁ যে হয়তো আজিকালি এটা ফেশ্বন চলি আছে। মোৰ স্বামীৰ মাকো তেওঁৰ ঘৰত উপস্থিত আছিল। শাহুমাক দেখি মই এতিয়া থতমত খালোঁ, কাৰণ যেতিয়া মোৰ বিয়াখন চূড়ান্ত হৈছিল তেতিয়া এই বিষয়ে কেৱল দেউতা আৰু দেউতাৰ বন্ধুজনৰ মাজতহে আলোচনা কৰা হৈছিল। মই এতিয়া ভাবিছিলোঁ যে যদিহে মোৰ স্বামীৰ মা জীয়াই আছিল তেন্তে তেওঁ মোক চাবলৈ কিয় আমাৰ ঘৰলৈ অহা নাছিল। তেওঁ মোৰ ফালে এনেকৈ চাই আছিল যেন আগন্তুক সময়ত তেওঁ মোৰ জীৱনটোকে এতিয়া কঠিন কৰি তুলিব। শাহুমালৈ এতিয়া মোৰ বহুত ভয় লাগিবলৈ ধৰিছিল। মোক মোৰ কোঠাটোলৈ এতিয়া পঠিয়াই দিয়া হ'ল। তাৰপিছতে মোৰ স্বামী আহি মোৰ লগত ধুনীয়াকৈ কথা পাতিবলৈ ধৰিলে। মই মোৰ স্বামীক দেখাৰ লগে লগে মোৰ ভাল লাগি গ'ল। গতিকে মই আনৰ প্ৰতি গুৰুত্ব নিদিলোঁ আৰু ভাবিলোঁ যে মোৰ স্বামী ভাল, গতিকে মই আনৰ কথা ভাবি এতিয়া আৰু লাভ নাই। মোৰ স্বামীৰ বয়স আছিল 50 বছৰ। মই জানি এতিয়া আচৰিত হৈছিলোঁ, কাৰণটো তেওঁৰ ল'ৰা ছোৱালীৰ বয়স এতিয়া 25ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব। মই এতিয়া ভাবিলোঁ যে এয়া কেনেকৈ সম্ভৱ হ'বলৈ পাৰে। ইয়ালৈ অহাৰ পিছত মই বৰ বিভ্ৰান্ত হৈ পৰিলোঁ আৰু মোৰ মনটো ক'তো লগা নাছিল। কিছু সময় তেওঁ মোৰ লগত কথা পতাৰ পিছত মোৰ স্বামী কোঠাৰ পৰা ওলাই গুচি গ'ল। তাৰপিছত মোৰ শাহু আৰু মোৰ স্বামীৰ ছোৱালীকেইজনী মোৰ কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। মোৰ স্বামীৰ 2গৰাকী ছোৱালী কুমাৰী আছিল। সিহঁতে মোক মা বুলি মাতিবলৈ এতিয়া ধৰিলে। এইবিলাক দেখি এতিয়া মোৰ বৰ আচহুৱা যেন লাগিছিল। তাৰপিছত শাহুৱে ক'লে যে তোমালোক ইয়াৰ পৰা যোৱা, মোৰ বোৱাৰীৰ লগত অলপ কথা পাতিব লগা আছে। মোৰ শাহুমা দেখাত বৰ আচহুৱা আছিল। শকত কলা আৰু ওঁঠ 2টা ৰঙা আছিল। এনে লাগিছিল যেন তেওঁৰ মিঠাপান খোৱাৰ বহুত অভ্যাস আছে। তেওঁ মোক কৈছিল যে বোৱাৰী, এইখন ঘৰত তুমি একো বস্তুৰে অভাৱ নোপোৱা। তুমি এই ল'ৰা ছোৱালীকেইটাক দেখিছা নহয়? সিহঁতক এতিয়া মাকৰ বহুত প্ৰয়োজন আছে মৰমৰ। সিহঁতৰ মাকে সিহঁতক সৰুতে এৰি থৈ গুচি গৈছিল। তেতিয়াৰ পৰা মোৰ ল'ৰাটো বৰ অকলশৰে জীৱনটো কটাই আহিছে। আমি তাক বুজাইছিলোঁ যে তুমি আকৌ বিয়া কৰাব লাগিব। তুমি পুনৰ বিয়া পাতিলে তুমি এজনী ভাল জীৱন সংগিনী পাবা আৰু এই ল'ৰা ছোৱালীবোৰেও এগৰাকী মাতৃৰ মৰম পাব। এতিয়াৰ পৰা তুমি এই ল'ৰা ছোৱালীকেইটাৰ মাক হ'বা। এতিয়া শাহুমাই মোক এনেদৰে ভাল পাইছিল যেন মই তেওঁৰ বোৱাৰী নহয়, তেওঁৰ ছোৱালীহে। শহুৰৰ ঘৰখনৰ সকলো মানুহ ভাল হোৱাত মই বহুত সুখী হৈ পৰিছিলোঁ আৰু তাৰপিছত তেওঁ মোৰ কোঠাৰ পৰা ওলাই গৈছিল। তেওঁ যোৱাৰ কিছু সময়ৰ পাছত মোৰ স্বামী ৰুমলৈ আহি মোক ক'বলৈ ধৰিলে যে তুমি মোৰ ছোৱালী আৰু ল'ৰাৰ বহুত যত্ন ল'ব লাগিব আৰু লগতে মোৰ মাৰো। মই তেতিয়া তেওঁৰ ফালে চাই আচৰিত হৈ ক'লোঁ যে আপোনাক দেখিলে এনেকুৱা নালাগে যেন আপোনাৰ ইমান ডাঙৰ ল'ৰা ছোৱালী আছে। তোমাক এতিয়া একেবাৰে সিহঁতৰ দেউতাক যেন নালাগে। এই কথা শুনি তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে যে কেৱল তুমিয়েই নহয়, বহুতে মোক এই প্ৰশ্নটো সোধে, কাৰণ মই ইমান ডেকা হৈ আছোঁ যে। মোৰ স্বামীয়ে এতিয়া বহুত হাঁহিছিল যদিও তেওঁক দেখি এতিয়া মই আনন্দিত হৈ পৰিছিলোঁ।
তাৰপিছত তেওঁ ক'লে যে তেওঁৰ নিজৰ যত্ন আৰম্ভণিৰে পৰা লৈ আহিছে আৰু প্ৰায় তেওঁ জিমলৈ গৈ থাকে। সেইকাৰণে গোটেই জীৱন তেওঁ জিম কৰিয়েই কটাই আহিছে, যাৰ বাবে তেওঁক এতিয়া ইমান ডেকা যেন অনুভৱ হয়। নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিয়া মানুহবোৰ গোটেই জীৱন কেতিয়াও বুঢ়া নহয়। মোৰ স্বামীৰ এই কথা শুনি মই বৰ আলপুত হৈ পৰিছিলোঁ। তেতিয়া মোৰ স্বামীয়ে কৈছিল যে মই তোমাকো সৰু ছোৱালী কৰি দিম। সময়ৰ লগে লগে তুমি বুঢ়া হোৱাৰ পৰিৱৰ্তে আৰু অধিক ধুনীয়া হৈহে পৰিবা। মই মোৰ স্বামীক কৈছিলোঁ যে মই দেখোন দেখিবলৈ ইমান কোলা আৰু তুমি দেখিবলৈ ইমান বগা ছালৰ। তেতিয়া মোৰ স্বামীয়ে কৈছিল যে তুমি এনেবিলাক কথা একেবাৰে নক'বা, তোমাক মোৰ বহুত ভাল লাগে। ছাল কোলা হওক বা বগা তাত কোনো কথা নাই, মানুহৰ চৰিত্ৰ ভাল হ'ব লাগে। তেওঁৰ পৰা এনেধৰণৰ মৰম লগা কথাবিলাক শুনি এতিয়া মোৰ বহুত ভাল লাগিবলৈ ধৰিছিল। মোৰ স্বামীৰ ছোৱালীকেইজনীও দেখিবলৈ বহুত ধুনীয়া আছিল। মোৰ স্বামীক সঁচাকৈয়ে এতিয়া বহুত সৰু ল'ৰা যেন লাগিবলৈ ধৰিছিল। মই মোৰ স্বামীৰ দ্বিতীয় পত্নী আছিলোঁ, কিন্তু এতিয়াৰে পৰা মই এই সকলোবোৰ কথা আওকাণ কৰিলোঁ। তাৰপিছত আমি দুয়ো সপোনেৰে ভৰা এটা নিশা কটালোঁ। ৰাতিপুৱা খাওঁতে দুৱাৰত কোনোবাই টোকৰ মাৰি আছিল। মই গৈ দুৱাৰখন খুলি দিওঁতে মোৰ সন্মুখত শাহুমা থিয় হৈ আছিল। তেওঁৰ হাতত ডাঙৰ এখন ট্ৰে আছিল, য'ত তেওঁ মোৰ বাবে কোঠাটোলৈ ব্ৰেকফাষ্ট লৈ আহিছিল। মই তেতিয়া ক'লোঁ, মা আপুনি কিয় কষ্ট কৰিব লাগে, মই নিজেই পাকঘৰলৈ আহিলোহেঁতেন। শাহুমাই ক'লে, নহয় বোৱাৰী, তুমি এতিয়া নতুন হৈ আছা আৰু নতুন বোৱাৰীক ইমান সোনকালে পাকঘৰৰ কাম কৰিবলৈ দিয়া নহয়। মোৰ স্বামীও সাৰ পালে। আমি দুয়ো একেলগে বহি এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ। মই মোৰ স্বামীক ক'লোঁ, আজি আমাৰ বিয়াৰ প্ৰথম দিন, আজি আমি ক'ৰবালৈ যাওঁ ব'লা। তেতিয়া মোৰ স্বামীয়ে ক'লে যে ক'লৈ যাবা? মই ক'লোঁ যে মোৰ মাৰ ঘৰলৈ যাবলৈ মন গৈছে। মোৰ স্বামীয়ে ক'লে, তুমি হয়তো এই কথাটো নাজানা, তোমাৰ মা দেউতাই তোমাক এই কথাটো কোৱা নাছিল যেন লাগিছে। তুমি তোমাৰ মাৰ পৰিয়ালৰ কাকোৱে লগ কৰিবলৈ নোৱাৰিবা। তেওঁৰ পৰা এই কথাটো শুনি এতিয়া মই বহুত থতমত খাই পৰিলোঁ। মই ভাবিলোঁ যে হয়তো তেওঁ ধেমালি কৰিছে। মই ক'লোঁ, এইটো কেতিয়াও হ'বই নোৱাৰে। মোৰ স্বামীয়ে কৈছিল যে এনেকুৱাই হৈছে তোমাৰ লগত। এতিয়া তুমি এইখন ঘৰলৈ বিয়া হৈ আহিছা, গতিকে তুমি তোমাৰ কোনো আত্মীয় বা তোমাৰ পৰিয়ালৰ লগত কোনো ধৰণৰ যোগাযোগ ৰাখিবলৈ নোৱাৰিবা। তেওঁৰ কথা শুনি এতিয়া মই বুজিছিলোঁ যে এইটোৱেই কাৰণ আছিল চাগে। মোৰ পৰিয়ালৰ সকলো মানুহে বিয়াৰ কেইদিনমানৰ আগতে কিয় ইমান চিন্তিত হৈ পৰিছিল আৰু মোক দেখি কিয় ইমান কান্দিবলৈ ধৰিছিল। হয়তো তেওঁলোকে মোক ক'বলৈ চেষ্টা কৰিছিল যে এতিয়া আৰু তোমাৰ লগত আমাৰ সকলো সম্পৰ্ক শেষ হৈ গৈছে। মই বুজিব পৰা নাছিলোঁ যে এই চৰ্তটো মোৰ মা দেউতাই কিয় কৰিছিল। মই যেতিয়া মোৰ স্বামীক এই প্ৰশ্নটো সুধিলোঁ, তেতিয়া তেওঁ ক'লে যে মই তোমাক এইটো চৰ্তত বিয়া কৰাইছোঁ কাৰণ তোমাৰ ক'তো বিয়া হোৱা নাছিল আৰু তোমাৰ পৰিয়ালৰ সদস্যসকলে মোৰ এই চৰ্তটো অতি সহজে আৰু আনন্দৰে মানি লৈছিল। এই কথাটো শুনি মোৰ হৃদয়খন এতিয়া বহুত আঘাত পাইছিল। কিন্তু তাৰ কিছু সময়ৰ পাছত মোৰ স্বামীৰ মোবাইলত কাৰোবাৰ ফোন আহিবলৈ ধৰিলে। তেওঁ কাৰোবাৰ লগত ফোনত কথা পাতি কৈ আছিল যে সম্পৰ্ক ঠিক হোৱাৰ আগতেই আমাৰ এই চৰ্তটো ঠিক হৈ গৈছিল। সেইটো সময়ত মই লক্ষ্য কৰিছিলোঁ মোৰ স্বামীয়ে ফোনত বহুত তৰ্ক কৰি আছিল। মই বুজিছিলোঁ যে এই ফোনটো নিশ্চয় মোৰ ঘৰৰ পৰাই আহিছে। মই মোৰ স্বামীৰ সন্মুখত থিয় হৈ ক'বলৈ ধৰিলোঁ যে প্লিজ মোক মোৰ পৰিয়ালৰ লগত এবাৰ কথা পাতিবলৈ দিয়কচোন। তেওঁ তেতিয়া মোৰ ফালে চাই ফোনত ক'লে যে আজিৰ পৰা মোৰ মোবাইলতে যাতে কোনেও ফোন নকৰে। যদি ফোন কৰে তেন্তে আপোনাৰ ছোৱালীজনীক বিবাহ বিচ্ছেদ কৰি আপোনাৰ ঘৰলৈ পুনৰ পঠিয়াই দিম। এইষাৰ কথা কোৱাৰ লগে লগে তেওঁ ফোনটো এতিয়া কাটি দিলে। মই ক'লোঁ, আপুনি কিয় এনেকুৱা কৰিলে? মই তেওঁলোকক লগ কৰিবলৈ যাব নোৱাৰোঁ, কিন্তু এবাৰ হ'লেও মোৰ লগত ফোনত কথা পাতি দিয়ক। মোৰ স্বামীয়ে ক'লে যে তোমাৰ পৰিয়ালৰ লোকেও মোক সেই একে কথাই কৈছিল, কিন্তু আমাৰ চৰ্ত আছিল যে বিয়াৰ পিছত তুমি তোমাৰ পৰিয়াল বা কোনো আত্মীয়ৰ লগত কোনো ধৰণৰ যোগাযোগ বজাই ৰাখিবলৈ নোৱাৰিবা। তেনেহ'লে এতিয়া মোৰ মা দেউতাই এই কথাটো কেনেকৈ পাহৰিলে? মোৰ বিশ্বাস যে মোৰ অস্বীকাৰত এতিয়া তেওঁলোকৰ কোনো আপত্তি থাকিব নালাগে। যদি তেওঁলোকে নিজৰ ছোৱালীজনীক সুখী হৈ থকাটো বিচাৰে তেন্তে তেওঁলোকে মনে মনে থাকিব লাগিব আৰু তোমাৰ লগত কথা পাতিবলৈ চেষ্টা নকৰাটোৱেই তেওঁলোকৰ বাবে এতিয়া ভাল হ'ব। মোৰ এতিয়া স্বামীক এইটো ৰূপত দেখি মোৰ বহুত ভয় লাগিবলৈ ধৰিছিল। মোৰ স্বামীয়ে ক'লে যে এইখন ঘৰত মোৰ মা আৰু ল'ৰা ছোৱালী আছে, তুমি তেওঁলোকৰ লগত থাকা আৰু তেওঁলোকৰ যত্ন লোৱা, এইটো তোমাৰ কৰ্তব্য। মই কৈছিলোঁ যে মই মোৰ পত্নীৰ কৰ্তব্য সকলো পালন কৰিম। এজনী ছোৱালীৰ মাক দেউতাকৰ প্ৰতি এক বিশেষ মোহ থাকে, তেওঁলোকৰ ঠাই কোনেও ল'ব নোৱাৰে। অনুগ্ৰহ কৰি আপুনি মোৰ মা দেউতাৰ লগত এবাৰ হ'লেও ফোনত কথা পাতিবলৈ দিয়ক। আপোনাৰ এই উপকাৰটো মই গোটেই জীৱন মনত ৰাখিম আৰু আজিৰ পৰা মই কেতিয়াও তেওঁলোকৰ লগত কথা পাতিবলৈ জোৰ নকৰোঁ। আপুনি তেওঁলোকৰ লগত ইমান বেয়াকৈ কথা পাতিলে তেওঁলোকে নিশ্চয় মনত আঘাত পাইছে। মোৰ স্বামীয়ে মোৰ কোনো কথাই নুশুনিলে। মই কোঠাটোৰ ভিতৰতে এতিয়া কান্দি থাকিলোঁ। কান্দি কান্দি মোৰ অৱস্থাটো এতিয়া একেবাৰে বেয়া হৈ পৰিছিল। মই ভাবিলোঁ বিয়াৰ প্ৰথম দিনাই মোৰ লগত এনেকুৱা কৰিলে, ভৱিষ্যতে মোৰ লগত আৰু তেওঁলোকে কি কি কৰিব সেইটো কথা মই এতিয়া ভাবিলে মোৰ বহুত কিবা কিবি লাগিবলৈ ধৰিছিল। তাৰ কিছু সময়ৰ পাছত মোৰ স্বামীয়ে কিবা এটা ভাবি
ৰুমৰ ভিতৰলৈ আহি মোক শান্ত কৰিবলৈ ধৰিলে আৰু ক'লে, তুমি একেবাৰে চিন্তা নকৰিবা, মই তোমাক তোমাৰ মা দেউতাৰ লগত কথা পতাই দিম আৰু তেওঁলোকক লগ কৰিবলৈ দিম। বৰঞ্চ মই তোমাক তেওঁলোকৰ ওচৰলৈ লৈ যাম। কিন্তু এতিয়া নহয়, যেতিয়া সঠিক সময় আহিব তেতিয়া মই নিশ্চয় লৈ যাম। মই তোমাক তেওঁলোকক লগ কৰাইও দিম। মই মোৰ স্বামীক সুধিলোঁ, কিন্তু সেইটো সময় কেতিয়া আহিব? তাৰপিছত তেওঁ ক'লে যে মই তোমাক কৈছোঁ যে যেতিয়া সঠিক সময় আহিব মই নিজেই তোমাক তালৈ লৈ যাম। মাত্ৰ এতিয়া তুমি মোৰ পৰিয়ালৰ সদস্যৰ যত্ন লোৱা। এতিয়া বাহিৰত মোৰ এটা অতি গুৰুত্বপূৰ্ণ কাম আছে। এই বুলি কৈ তেওঁ এতিয়া ঘৰৰ পৰা ওলাই গ'ল আৰু মোৰ শাহুৱে মোৰ ওচৰলৈ আহিছিল। তেওঁ আহি মোৰ লগত কথা পাতিব বিচৰাৰ দৰে বহিল। মোৰ কাষত বহি তেওঁ মোক কথাত ব্যস্ত ৰাখিলে। তাৰ কিছু সময়ৰ পাছত মোৰ ডাঙৰজনী ছোৱালীক ক'বলৈ ধৰিলে, ৰিয়া, তোমাৰ মায়ে কান্দি কান্দি নিজৰ অৱস্থাটো বেয়া কৰি লৈছে। তাইৰ হয়তো মূৰৰ বিষ হ'ব পাৰে। তুমি যোৱা আৰু তোমাৰ মাৰ বাবে চাহ একাপ বনাই লৈ আহা। মোৰ স্বামীৰ ডাঙৰজনী ছোৱালীয়ে চাহ বনাবলৈ পাকঘৰলৈ গৈছিল আৰু আনজনী ছোৱালীও তাইৰ পিছে পিছে গৈছিল। মই ব্ৰেকফাষ্ট কৰি লৈছিলোঁ, গতিকে চাহ খাবলৈ মোৰ একেবাৰে মন যোৱা নাছিল। কিন্তু শাহুৱে জোৰ কৰি মোৰ বাবে চাহ বনাই আনিবলৈ ক'লে। মই সিহঁতক বহুত নাকচ কৰিছিলোঁ, কাৰণ মোৰ একো খাবলৈ মন যোৱাই নাছিল। তাৰপিছত মই ভাবিলোঁ যে আজি মোৰ শহুৰৰ ঘৰত প্ৰথম দিন। মই এতিয়া বিচৰা নাছিলোঁ শাহুমাই প্ৰথম দিনাই মোৰ ওপৰত খং কৰক। গতিকে তেওঁলোকৰ জোৰত চাহকাপটো মই হাতত ল'লোঁ। কিন্তু চাহৰ কাপটোত উত দিয়াৰ লগে লগে চাহৰ কাপটোৰ পৰা তিতা গোন্ধ এটা আহিবলৈ ধৰিলে। মোৰ এতিয়া এনে লাগিল যেন চাহকাপ নষ্ট গাখীৰৰ পৰা তৈয়াৰ হৈছে। মই ক'লোঁ, মা, চাহৰ পৰা কি অদ্ভুত গোন্ধ আহিছে। তেতিয়া শাহুমাই ক'লে যে নাই বোৱাৰী, তোমাক কোনো নষ্ট গাখীৰৰ পৰা চাহ দিয়া হোৱা নাই। এনেকুৱাও হ'ব পাৰে যে কোনোবাই ফ্ৰিজত থকা গাখীৰৰ টেমাটো খুলি থৈছিল আৰু ফ্ৰিজত থকা অন্যান্য সামগ্ৰীৰ গোন্ধ গাখীৰত সোমাইছে। তেনেতে মোৰ স্বামীৰ সৰু ছোৱালীজনীয়ে আহি ক'লে যে মা, তুমি আমাক হয়তো ভাল নোপোৱা। যদি ভাল পালাহেঁতেন তেন্তে সেই চাহৰ গোন্ধৰ সলনি তুমি সুগন্ধি পালাহেঁতেন। আমাৰ ঘৰৰ চাহ এই গাঁৱতে বিখ্যাত। আমাৰ ঘৰখনত যিয়ে এবাৰ চাহ খায় তেওঁ বহুত প্ৰশংসা কৰে। আৰু এতিয়া তুমি কৈছা চাহৰ কেঁচা গোন্ধ এটা ওলাইছে বুলি। তাইৰ কথা শুনি মই বাধ্যত পৰি চাহ খাবলৈ ধৰিলোঁ। চাহকাপ খাবলৈ ভাল নাছিল যদিও কিছু গোন্ধ ওলাই আছিল। চাহ খাই থাকোঁতে শাহুমা আৰু ছোৱালী দুয়োজনীয়ে মোৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই আছিল। মোৰ এনে লাগিছিল যেন মই চাহ নহয় ঔষধহে খাই আছোঁ। চাহকাপটো সম্পূৰ্ণ শেষ হৈ যোৱাৰ লগে লগে সকলোৱে মোৰ ফালে এনেধৰণে চালে যেন মই কিবা এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছোঁ। তাৰপিছত সিহঁত আটাইকেইজন মোৰ কোঠাৰ পৰা ওলাই গ'ল আৰু মোৰ মূৰটো হঠাতে গধুৰ হ'বলৈ ধৰিছিল। মই মোৰ স্বামীৰ ডাঙৰজনী ছোৱালীক মাতিবলৈ ধৰিলোঁ। মই জানিছিলোঁ যে তাই মোৰ মাতটো শুনিছে, কিন্তু মোৰ মাত শুনাৰ পিছতো তাই মোৰ ওচৰলৈ নাহিল। মোৰ এতিয়া এনেকুৱা লাগিছিল যেন গোটেই কোঠাটো গোল গোল ঘূৰি আছোঁ মই, আৰু বিচনাত শুই পৰিলোঁ। তাৰপিছত মই গম পালোঁ যে মোৰ লগত কি হ'ল। ৰাতি প্ৰায় 9:30 বজাত মোৰ চকু দুটা খোল খালে। চকু মেলি দেখিলোঁ যে কোঠাটোৰ লাইটবোৰ বন্ধ হৈ আছে আৰু এটা অদ্ভুত নিস্তব্ধতা। বিচনাৰ পৰা নামি অহাৰ লগে লগে হঠাৎ দুৰ্বল মূৰ ঘূৰোৱা আৰু পেটত বিষ অনুভৱ কৰিবলৈ ধৰিলে। মোৰ লগত এতিয়া এই সকলোবোৰ কি হৈ আছিল মই গম পোৱা নাছিলোঁ। মই এতিয়া ভাবিবলৈ চেষ্টা কৰিছিলোঁ ৰাতিপুৱা মই চাহ খাইছিলোঁ আৰু 9:30 বজাতহে মই চকু মেলিলোঁ। এইটো এতিয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? মই ইমান সময় কেনেকৈ শুই থাকিবলৈ পাৰোঁ? ইয়াৰ অৰ্থ এইটোৱেই হ'ল যে মই শহুৰৰ ঘৰত প্ৰথম দিনটো শুইয়েই পাৰ কৰিছিলোঁ। মই মোৰ কোঠাৰ পৰা ওলাই আহোঁতে গোটেই ঘৰৰ লাইটবিলাক বন্ধ হৈ আছিল। টৰ্চ এটাৰ সহায়ত লাইটৰ ছুইচটো বিচাৰিবলৈ চেষ্টা কৰি থাকোঁতে হঠাতে কোনোবাই মোক টানি আনি আন এটা কোঠাৰ ভিতৰলৈ ঠেলি দিলে। মই এতিয়া বৰ ভয় খাই গ'লোঁ। কিন্তু এইখন মোৰ স্বামীৰ ঘৰ আছিল, সেয়েহে মই কেতিয়াও ভয় খাব নালাগিছিল। মই চিঞৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোক টানি অনা মানুহজনে মোৰ মুখত টিপা মাৰি ধৰিছিল। তেওঁ বহু সময় মোৰ মুখখন টিপা মাৰি ধৰিয়েই থাকিল। এতিয়া মই বুজিব পৰা নাছিলোঁ যে মোক এনেকৈ টিপা মাৰি ধৰি থকা মানুহজন আচলতে কোন আছিল। তেওঁৰ হাতৰ অনুভৱৰ পৰা মোৰ এনে লাগিছিল যেন তেওঁ এজন পুৰুষ। মই চিনি পালোঁ যে এই হাত দুখন মোৰ স্বামীৰ নহয়। সেই মানুহজনক মই জোৰেৰে ঠেলি দিলোঁ আৰু সেই কোঠাটোৰ পৰা দৌৰি ওলাই আহি মোৰ কোঠাটো পালোহি। মই নাজানো সেইজন কোন আছিল আৰু কিয় মোৰ লগত এনেকুৱা কৰিছিল। এতিয়া এইবিলাক কথা মোৰ কল্পনাৰ বাহিৰত আছিল। এইটো ঘৰ অট্টালিকাৰ দৰে নিৰ্মিত এটা ডাঙৰ ঘৰ। এইখন ঘৰত মই সম্পূৰ্ণৰূপে নতুন আছিলোঁ আৰু মই মোৰ কোঠাটোৰ বাহিৰেও শহুৰৰ ঘৰখন ভালকৈ দেখাই নাছিলোঁ। মোৰ এতিয়া এইখন ঘৰত থাকিবলৈ ভয় লাগিছিল। মই মোৰ কোঠালৈ আহিলোঁ কাৰণ মই মোৰ কোঠাটো ভালদৰে চিনি পাইছিলোঁ আৰু পাকঘৰৰ বাটটোও জানিছিলোঁ। আমাৰ বাথৰুমটো আমাৰ কোঠাৰ লগতে সংলগ্ন হৈ আছিল। মই বিচনাত বহি দীঘলকৈ উশাহ লৈ থাকোঁতে হঠাৎ কোঠাটোৰ ভিতৰলৈ কোনোবা এজন অহাৰ শব্দ শুনিলোঁ। ঘূৰি চোৱাৰ লগে লগে কোঠাটোৰ লাইটটো জ্বলি উঠিল। মই দেখিলোঁ যে মোৰ স্বামী মোৰ সন্মুখত থিয় হৈ আছে। মোৰ ফালে চাই সুধিলে যে পূজা, তোমাৰ কি হ'ল? তুমি ইমান কিয় ভয় খাই আছা? মই ক'লোঁ, আপুনি ক'লৈ গৈছিল? এতিয়া মোৰ এইখন ঘৰত বহুত ভয় লাগিবলৈ ধৰিছে।
মই তোমাক কৈছিলোঁৱেই দেখোন বাহিৰত মোৰ অলপ কাম আছে, কিন্তু মই অহাৰ সময়ত তুমি শুই আছিলা। গতিকে মই মোৰ ছোৱালী আৰু মাৰ লগত কথা পাতিবলৈ তেওঁলোকৰ কোঠালৈ গুচি গ'লোঁ। তেওঁৰ কথা শুনি মই খৰধৰকৈ তেওঁৰ হাতত ধৰিছিলোঁ। তেওঁ ক'লে যে তুমি কিয় ইমান চিন্তা কৰিছা? মই তেতিয়া ক'লোঁ যে কোনোবাই মোৰ মুখত টিপা মাৰি ধৰিছিল। সেইটো কোঠাত কোনোবা এজন আহিছিল। মোৰ স্বামীয়ে ক'লে যে সেই কোঠাটোত কেৱল ময়ে আছিলোঁ। তুমি কি ভাবি আছিলা যে আন কোনোবাই আহি মোৰ মুখত টিপা মাৰি ধৰিছিল? মোৰ ঘৰলৈ মোৰ বাহিৰে আন কোনোৱেই আহিব নোৱাৰে। এই গোটেই ঘৰটো মোৰ ছোৱালী আৰু মোৰ মা এই ঘৰটোতে থাকে। মোৰ ল'ৰাটো গোটেই দিনটোত অফিচতে থাকে আৰু সি কেৱল ৰাতিহে ঘৰলৈ শুবলৈ আহে। মই তেতিয়া ক'লোঁ যে যদি আপুনি আছিল তেন্তে মোক কিয় কোৱা নাছিল? আপুনি জানেনে মই কিমান ভয় খাই গৈছিলোঁ? মোৰ কথাটো শুনি মোৰ স্বামীয়ে জোৰেৰে হাঁহিবলৈ ধৰিলে। তেওঁ ক'লে যে মই তোমাক ভয় খুৱাইছিলোঁ। মোৰ স্বামীয়ে এতিয়া মোৰ লগত এনেকৈ কথা পাতিছিল যেন মোক ঠেলি দিয়া মানুহজন মোৰ স্বামীৰ বাহিৰে আন কোনোৱেই নহয়। মই তেওঁৰ কথাক বিশ্বাস কৰিলোঁ আৰু মই নিশ্চিত হৈ পৰিছিলোঁ যে মোৰ স্বামীয়ে মোৰ লগত ধেমালি কৰিছিল, কাৰণ তেওঁ নিজেই মোৰ লগত ধেমালি কৰিছে বুলি মানি লৈছিল। যদি তেওঁ এই কামটো কৰিছিল তেন্তে মই বেছি চিন্তা কৰিব লগা একোৱেই নাছিল। কাৰণটো হ'ল মই তেওঁৰ লগত এদিনো থাকি পোৱা নাছিলোঁ। সেইবাবে এতিয়াও মই তেওঁক ভালদৰে চিনি পোৱা নাছিলোঁ। তাৰপিছত তেওঁ মোক ক'লে যে তুমি ভাত খাই লোৱা। মই তেওঁক ক'লোঁ যে মোৰ খাবলৈ একো মন যোৱা নাই। মোৰ মূৰটো এতিয়া বহুত বিষাই আছে আৰু মোৰ গাটো বহুত দুৰ্বল দুৰ্বল যেন অনুভৱ হৈ আছে। মোৰ স্বামীয়ে ক'লে যে ঠিক আছে, মই তোমাৰ বাবে চাহ বনাই আনিম। চাহ খালে তোমাৰ মূৰৰ বিষটো ভাল হৈ যাব। মই মোৰ স্বামীক ক'লোঁ নাই নাই, মই চাহ নাখাওঁ। এতিয়া চাহ খাবলৈ মোৰ একেবাৰে মন যোৱা নাই। তেনেতে মোৰ স্বামীয়ে ক'লে যে ঠিক আছে, মই তোমাৰ বাবে কফি বনাম। তুমি তোমাৰ দুৰ্বলতাও নিৰাময় কৰিবলৈ পাৰিবা। মই মোৰ স্বামীক নাকচ কৰি ক'লোঁ যে মোৰ এতিয়া একোৱেই খাবলৈ মন যোৱা নাই। কিন্তু আচৰিত কথাটো হ'ল যে মোৰ স্বামীয়ে মোৰ বাবে বলপূৰ্বকভাৱে কফি বনাই লৈ আনিছিল। মই ক'লোঁ যে মোৰ একো খাবলৈ মন যোৱা নাই। নাজানো কিয় এতিয়া মোৰ স্বামীৰ ঘৰলৈ অহাৰ পিছত মোৰ একেবাৰে ভোক আৰু পিয়াহ লগাই নাছিল। মোৰ স্বামীয়ে ক'লে যে মই তোমাৰ কথা নুশুনো, তুমি তোমাৰ যত্ন লোৱাটো উচিত আছিল। তোমাৰ বাবে মই এতিয়া কফি লৈ আনিম। তুমি মই বনোৱা কফি খাবই লাগিব। মোৰ স্বামীৰ এই কথাষাৰ মোৰ বৰ আচহুৱা যেন লাগিল। মই তেওঁৰ কথা মানি কফি খালোঁ আৰু তাৰপিছত আজি ৰাতিপুৱা মোৰ লগত যি ঘটিছিল সেইটোৱেই হ'ল। মোৰ আকৌ টোপনি আহিল আৰু মই গভীৰ নিদ্ৰাত পৰি গ'লোঁ। টোপনিৰ পৰা পিছদিনা সাৰ পালোঁ। তাৰপিছত এনে লাগিল যেন সেয়া কফি নহয়, আন কিবাহে আছিল যিটো খাই মোৰ টোপনি আহিছিল। ৰাতিপুৱা সাৰ পাই এতিয়া মোৰ বহুত খং উঠিছিল, কাৰণটো আজিও ৰাতিপুৱা মই 10 বজাতহে সাৰ পালোঁ। মই ইমান কেনেকৈ শুই থাকিবলৈ পাৰিছিলোঁ? এইটো কথা ভাবিয়েই এতিয়া মোৰ মগজুটো একদম বেয়া হৈ গৈছিল, কাৰণ এজন ব্যক্তিয়ে স্বাভাৱিকভাৱে ইমান সময় কেতিয়াও শুই থাকিবলৈ নোৱাৰে। মই এতিয়া ভাবিছিলোঁ যে এই টোপনি নিশ্চয় ঔষধ সেৱন কৰাৰ ফলত হৈছে। মই এতিয়া নিমাত হৈ পৰিলোঁ আৰু মই জানিছিলোঁ যে এই মানুহবোৰে মোৰ খোৱা বস্তুত নিশ্চয় কিবা এটা মিহলাইছে, যাৰ বাবে মোৰ ইমান টোপনি আহিছিল আৰু মোৰ ভিতৰত দুৰ্বলতাটো ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিলে। মই সিদ্ধান্ত লৈছিলোঁ যে এতিয়া মই কোনোবাই কিবা খাবলৈ দিলেও একোৱেই নাখাওঁ। মই নিজৰ হাতেৰে প্ৰস্তুত কৰা খাদ্যহে খাম। পিছদিনা ৰাতিপুৱা সাৰ পাই ঘৰৰ সকলো কাম নিজেই কৰিলোঁ, কাৰণ প্ৰতিদিনৰ দৰে ঘৰখনত একেই অদ্ভুত নিসংগতা আৰু নিস্তব্ধতা আছিল। এই মৌনতাত মই কাৰোৰে লগত কথা পাতিব বিচৰা নাছিলোঁ, কাৰণ মোৰ শাহুমা আৰু ছোৱালী দুজনী সিহঁতে নিজৰ কোঠাৰ পৰা ওলাই নাহে। মোৰ স্বামী আৰু ল'ৰাটো ৰাতিপুৱাই কামলৈ ওলাই যায় আৰু ৰাতিহে ঘৰলৈ উভতি আহে। এনেকৈয়ে এতিয়া প্ৰত্যেক দিনাই মোৰ দিনবিলাক পাৰ হ'বলৈ ধৰিলে। কিন্তু এই সকলোবোৰৰ মাজত এটা অদ্ভুত কথা আছিল যে মই নিজে নিজৰ ইমান যত্ন লোৱাৰ পিছতো মোৰ টোপনি কমি যোৱা নাছিল। যেতিয়াই শুইছিলোঁ তেতিয়াই ইমান সময় শুই দিছিলোঁ যে তাৰ কোনো সীমাই নাছিল আৰু মোৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিছিল। মই ইমানেই দুৰ্বল হৈ আছিলোঁ যে মই কোনো কাম কৰিব পৰা নাছিলোঁ। মই এতিয়া সদায় ভাবিবলৈ ধৰিলোঁ যে আচলতে মোৰ এইবিলাক কি হ'বলৈ গৈ আছে। সেইবাবে মই ভাবিলোঁ যে এতিয়া এইখন ঘৰৰ কোনো সদস্যই যিকোনো বস্তুৱেই দিয়ক, মই কেতিয়াও নাখাওঁ। এতিয়া মই এইখন ঘৰৰ কোনো সদস্যই মোক দিয়া কোনো বস্তুৱেই নাখাওঁ, তেনেহ'লে মোৰ ইমান টোপনি কিয় আহে? তাৰপিছত মই ভাবিলোঁ যে আজি সোমবাৰে মই উপবাসে থাকিম। কিন্তু মোৰ অৱস্থা উপবাস ৰাখিব পৰাকৈ সুস্থ নাছিল। তথাপিও মই উপবাস ৰাখিলোঁ। দিনটো একোৱেই খোৱা নাছিলোঁ। কিন্তু আচহুৱা কথাটো হ'ল আজি মোৰ একেবাৰে টোপনি নাহিল আৰু ঘৰখনত কোনেও খাবলৈও মোক অশান্তিও কৰা নাছিল। ৰাতি মই মোৰ স্বামীৰ বাবে অপেক্ষা কৰি আছিলোঁ, কাৰণ আজি মই সাৰ পাই আছিলোঁ। আগতে যেতিয়াই মোৰ স্বামীয়ে কামৰ পৰা ঘৰলৈ আহিছিল, মই তেতিয়া গমেই পোৱা নাছিলোঁ যে তেওঁ কেতিয়া কিমান সময়ত ঘৰলৈ আহিছিল আৰু ঘৰলৈ অহাৰ পিছত তেওঁ কি কৰিছিল। আজি মই ভাল কাপোৰ এযোৰ পিন্ধি ভালকৈ সাজু হৈ দুৱাৰৰ ওচৰত থিয় হৈ আছিলোঁ তেওঁৰ বাবে। তেনে সময়তে হঠাতে মই মোৰ গাত পাৰফিউম লগাবলৈ ৰুমলৈ আহিলোঁ। মোৰ স্বামীয়ে ঘৰত প্ৰৱেশ কৰিলে আৰু তেওঁ ভিতৰলৈ অহাৰ লগে লগে তেওঁৰ 2জনী ছোৱালী আৰু মাকে তেওঁক ঘেৰি আন এটা কোঠালৈ লৈ গ'ল।
মই তেতিয়া আচৰিত হ'লোঁ যে মোৰ লগত কথা পতাৰ সলনি তেওঁ নিজৰ ছোৱালী আৰু মাকৰ কোঠালৈ কিয় গ'ল। মই তেতিয়া লগে লগে গৈ তেওঁলোকৰ ওচৰত থিয় হ'লোগৈ। মোৰ স্বামী তেওঁৰ ছোৱালী আৰু মাকৰ সৈতে কোঠাটোৰ ভিতৰত উপস্থিত আছিল। মই তেতিয়া জোৰেৰে দুৱাৰত টুকৰ মাৰিবলৈ ধৰিলোঁ, কিন্তু দুৱাৰখন খোলা নাছিল। কিছু সময় দুৱাৰত টুকুৰিয়াই থকাৰ পাছত মোৰ স্বামীয়ে খঙেৰে দুৱাৰখন খুলি কোঠাটোৰ পৰা ওলাই আহিল। তেওঁৰ দুচকুত মোৰ প্ৰতি খং স্পষ্টকৈ দেখা পালোঁ। মোক দেখাৰ লগে লগে তেওঁ ক'লে যে তুমি পাগল হৈছা নেকি? ইমান জোৰেৰে তুমি এতিয়া দুৱাৰখনত কিয় টুকৰ মাৰি আছা? মই তোমাক তোমাৰ কোঠাৰ পৰা বেছিকৈ ওলাই আহিবলৈ মানা কৰিছিলোঁ নে নাই? তাৰ পিছতো তুমি ইয়াত কি কৰি আছা? মই মোৰ স্বামীক ক'লোঁ এইখনো এতিয়া মোৰেই ঘৰ, মই কিয় কোঠাটোৰ ভিতৰত অকলে সোমাই থাকিম? মোৰ স্বামীয়ে ক'লে যে আজে বাজে কথা কোৱা বন্ধ কৰা আৰু তুমি তোমাৰ কোঠাটোলৈ গুচি যোৱা। মই ক'লোঁ ময়ো তোমাৰ লগতে বহি এতিয়া কথা পাতিবলৈ বিচাৰোঁ। মোৰ স্বামীয়ে ক'লে যে এই কোঠাটোত মই কেৱল মোৰ ছোৱালী আৰু মোৰ মাৰ লগতহে কথা পাতোঁ। তেওঁ মোক ঠেলা মাৰি দি ক'লে যে যেতিয়া তোমাৰ লগত কথা পতাৰ সময় আহিব মই তোমাৰ লগত কথা পাতিবলৈ তোমাৰ কোঠালৈ যাম। মই আচৰিত হৈছিলোঁ যে মোৰ স্বামীয়ে কেৱল ৰাতিহে সময় পায় যে নিজৰ ছোৱালী আৰু মাকৰ লগত কথা পাতিবলৈ। মই এতিয়া বাহিৰত থিয় হৈ থাকোঁতে মোৰ স্বামীয়ে হঠাতে মোৰ সন্মুখতে দুৱাৰখন বন্ধ কৰি দিলে আৰু ভিতৰৰ পৰা কথা পতাৰ শব্দ আহিবলৈ ধৰিলে। দুৱাৰত কাণখন থৈ শুনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু মই একো বুজিব পৰা নাছিলোঁ। তাৰপিছত লাহে লাহে খিৰিকীখন খুলিবলৈ চেষ্টা কৰিলোঁ। খিৰিকীখন অলপ জোকাৰিলোঁ আৰু খিৰিকীৰ দুৱাৰখন অলপ খোল খালে আৰু ভিতৰখন চাবলৈ ধৰিছিলোঁ। মই ভিতৰলৈ চাওঁতে এতিয়া 6জনমান মানুহ উপস্থিত আছিল। দুজনী মোৰ স্বামীৰ ছোৱালী, শাহুমা আৰু মোৰ স্বামী। মোৰ স্বামীৰ ল'ৰাটো তাত উপস্থিত আছিল। আমাৰ ঘৰত মাত্ৰ 5জন সদস্য, তেনেহ'লে আৰু এজন ব্যক্তি কোন আছিল? মই সেইজন ব্যক্তিক চিনিবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু মই তেওঁক চিনি নাপালোঁ। মই এতিয়া বহুত আচৰিত হৈছিলোঁ যে এই ঘৰখনত আৰু কি হৈ আছে। তাৰপিছতে সেই ব্যক্তিজনে মোৰ স্বামীক পইচাৰ এটা ডাঙৰ বান্দিল দিলে। সেই ব্যক্তিজনক মই ভালকৈ দেখা পোৱা নাছিলোঁ। এইবোৰ দেখি মই মনে মনে মোৰ কোঠাটোলৈ আহিলোঁ। মই ভাবি আছিলোঁ যে মই নজনাকৈ এইখন ঘৰত এতিয়া কি চলি আছে। কিছু সময়ৰ পাছত মোৰ স্বামীয়ে মোৰ কোঠাটোলৈ আহি মোৰ লগত মৰমেৰে কথা পাতিবলৈ চেষ্টা কৰিলে, কিন্তু আচৰিত কথাটো হ'ল যে সেইটো সময়ত তেওঁৰ হাতত একাপ কফি আছিল। তেওঁ মোক প্ৰলোভিত কৰি এতিয়া কফি খুৱাব বিচাৰিছিল। মোৰ স্বামীয়ে কৈছিল যে এই কফি কাপ খাই লোৱা, তোমাৰ মনটো ভাল হৈ যাব। মই ক'লোঁ যে মোৰ কফি খাবলৈ একেবাৰে মন নাই। মোৰ স্বামীয়ে মোৰ হাতত ধৰি ক'লে যে মোক ক্ষমা কৰিবা, মই তোমাৰ লগত বহুত বেয়া আচৰণ কৰিছোঁ। আজি অফিচত বহুত মানসিক চাপত আছিলোঁ, গতিকে তোমাৰ লগত অলপ খঙেৰে মই কথা কৈছিলোঁ। এতিয়া মই মোৰ স্বামীক দেখি অহা কোঠাটোৰ ভিতৰত কি চলি আছিল সেই কথাটো মই সোধা নাছিলোঁ। মই মনে মনে বহিয়েই থাকিলোঁ, কিন্তু মোৰ স্বামীয়ে মোক কফি খাবলৈ জোৰ কৰিবলৈ ধৰিলে। মই খঙেৰে স্বামীক ক'লোঁ এই কফি আৰু চাহত কি আছে? মই মোৰ ইচ্ছামতে সকলো খাব পাৰোঁ, কিন্তু এইখন ঘৰৰ সকলোৱে মোক কিয় কফি আৰু চাহ খুৱাবলৈ বাধ্য কৰায়? আপুনি এই কফি কাপৰ লগত এনেকুৱা কি মিহলি কৰি আনিছে যাৰ বাবে হয়তো মই অচেতন হৈ যাম? আপুনি মোক হত্যা কৰিবলৈ বিচাৰিছে নেকি? মোৰ স্বামীয়ে ক'লে যে তুমি পগলা হৈছা নেকি? মই তোমাৰ বাবে কিয় এনেকুৱা চিন্তা কৰিম? মই আকৌ তোমাক কিয় অচেতন কৰিম? আজিৰ পৰা তুমি ঘৰৰ সকলো কাম কৰিব লাগিব। ঘৰৰ কামৰ বাবে এগৰাকী দাসীৰ প্ৰয়োজন আছিল। কালিলৈৰ পৰা ঘৰৰ সকলো কাম তুমি অকলেই কৰিব লাগিব। তোমাক আৰামত ৰখাৰ বাবে তোমাৰ মনত বিভিন্ন ধৰণৰ অদ্ভুত চিন্তা আহিবলৈ আৰম্ভ কৰিছে। তেওঁৰ কথা শুনি মই ভাবিলোঁ যে মোৰ স্বামীয়ে হয়তো মোক ভাবুকি দিবলৈ এই সকলোবোৰ কৈছে। কিন্তু তাৰপিছত তেওঁ ক'লে যে তুমি মোক এনেবোৰ কথা ক'বলৈ বাধ্য কৰাইছা। মই তোমাক বহুত ভাল পাওঁ। মই জানো তুমি আজি সোমবাৰৰ ব্ৰত ৰাখিছিলা, সেইবাবেহে মই তোমাৰ বাবে কফি বনাই আনিছিলোঁ, কিন্তু তুমি মোক আজি নিৰাশ কৰিলা। এতিয়া মই তোমাৰ লগত আৰু একো কথাই নাপাতোঁ। মই মোৰ স্বামীৰ পৰা ইমান মধুৰ কথা শুনি মোৰ হৃদয়খন কোমল হৈ পৰিল আৰু মই তেওঁৰ হাতৰ পৰা কফি কাপটো লৈ ক'লোঁ আপুনি চিন্তা নকৰিব, মই এই কফি কাপ নিশ্চয় খাম। মোৰ কথা শুনি মোৰ স্বামী এতিয়া সুখী হৈ পৰিল, কিন্তু এইটোৱেই মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল। কফি কাপ খোৱাৰ লগে লগে মোৰ এটা অদ্ভুত নিচা হ'বলৈ ধৰিলে আৰু মই অজ্ঞান হৈ পৰিলোঁ। ইয়াৰ পিছত প্ৰতিবাৰৰ দৰে মোৰ লগত একেই ঘটনাই ঘটিল। স্বামীৰ কথাত মই এতিয়া পতিয়ন গৈছিলোঁ। মোৰ লগত কিবা এটা হোৱা যেন মোৰ অনুভৱ হ'বলৈ ধৰিলে। ৰাতিপুৱা মই 9 বজাত সাৰ পালোঁ। মোৰ পেটটো তেতিয়া বহুত বিষ হৈ আছিল আৰু মূৰটো বহুত গধুৰ গধুৰ যেন অনুভৱ হৈছিল। যেতিয়া মই মোৰ কোঠাৰ পৰা ওলাই আহিলোঁ, মই নিমাত হৈ থাকিলোঁ। মোৰ স্বামীয়ে কামলৈ গুচি গৈছিল। শাহুৱে মোক ঘৰৰ সকলো কাম কৰিবলৈ ক'লে। তেওঁ ক'লে যে বোৱাৰী, তোমাৰ বিয়া হোৱা বহুদিন হ'ল। মই বিচাৰোঁ তুমি এতিয়া ঘৰৰ দায়িত্ব তোমাৰ কান্ধত তুলি লোৱা। ঘৰৰ কাম কাজ কৰিবলৈ মোৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে। শাহুৰ কথা শুনি মই সকলো কাম মনে মনে কৰিবলৈ ধৰিলোঁ। মোৰ স্বামীৰ 2জনী ছোৱালী ডাঙৰ হৈ আহিছিল যদিও সিহঁতে ঘৰৰ একোৱেই কাম কৰা নাছিল। মোৰ শাহুমাই এফালে বহি কেৱল মিঠাপান খাই থাকিল আৰু তেওঁৰ চকু দুটা সদায় মোৰ ওপৰতে আছিল।
এই মহিলাগৰাকীক মই আৰম্ভণিৰ পৰাই বৰ আচহুৱা পাইছিলোঁ। তেওঁলৈ চাই নালাগে তেওঁ মোৰ স্বামীৰ মাক। এদিন মই কাপোৰ ধুই থাকোঁতে দেখিলোঁ যে মোৰ স্বামীৰ ল'ৰাটোৱে মোৰ ফালে অদ্ভুত চকুৰে চাই থাকে। এতিয়া তাকো দেখি মোৰ বহুত আচহুৱা যেন লাগিবলৈ ধৰিছিল। সেইকাৰণে মই মোৰ পেটটো সদায় চাদৰেৰে ঢাকি ল'লোঁ। আজি মোৰ স্বামীৰ ল'ৰাটো ছুটীত আছিল আৰু সি ঘৰতে উপস্থিত আছিল। পাকঘৰত মই ৰন্ধা বঢ়া কৰি থাকোঁতে মোৰ পেটত কোনোবাই এখন হাতেৰে স্পৰ্শ কৰিলে। মই ভয়তে পিছলৈ ঘূৰি চাই দেখিলোঁ যে মোৰ স্বামীৰ ল'ৰাটো মোৰ সন্মুখত থিয় হৈ আছে। মোক দেখি সি ভয় খালে আৰু তাৰ মুখখন সম্পূৰ্ণৰূপে হেতা হৈ পৰিল। মই তেতিয়া ক'লোঁ যে তোমাক কি লাগে আৰু তুমি এইবিলাক কি অদ্ভুত আচৰণ কৰি আছা? সি তেতিয়া ক'লে, মা মই একো কৰা নাই, মোক এগিলাচ পানীৰ প্ৰয়োজন হৈছিল, সেইবাবে মই পাকঘৰলৈ আহিছিলোঁ। মই এতিয়া যাওঁ, এই বুলি কৈ সি পাকঘৰৰ পৰা ওলাই গুচি গ'ল। মোৰ শৰীৰৰ অৱস্থা এতিয়া বহুত বেয়া হৈ গৈছিল। মই ভয়তে কঁপি আছিলোঁ। এইখন ঘৰৰ পৰিৱেশ অদ্ভুত ধৰণৰ আছিল। মোৰ স্বামীৰ ছোৱালীবোৰেও অদ্ভুত ধৰণৰ কাপোৰ পিন্ধি আছিল। এদিন গাখীৰ দিবলৈ অহা মানুহজন দুৱাৰমুখলৈ আহিল আৰু মই গাখীৰ আনিবলৈ গ'লোঁ। দুৱাৰমুখ পোৱাৰ লগে লগে মই দেখিলোঁ যে ৰাস্তাত বহু মহিলা থিয় হৈ আছিল আৰু মোৰ ফালে চাই ইজনে সিজনৰ লগত কথা পাতি আছিল। গাখীৰ দিয়া মানুহজনে গাখীৰ দি গুচি গ'ল, কিন্তু সেই মহিলাসকলে তেতিয়াও মোৰ ফালে চায়েই আছিল। তেতিয়া তেওঁলোকে মোৰ ওচৰলৈ আহি ক'লে যে আমি তোমাক এইখন ঘৰত আগতে কেতিয়াও দেখা নাই, তুমি ইয়াত নতুন নেকি? মই ক'লোঁ যে আপুনি কি ক'বলৈ বিচাৰিছে? মই এইখন ঘৰৰ বোৱাৰী। মোৰ কথা শুনি সেই মহিলাসকলে ইজনে সিজনৰ ফালে চাবলৈ ধৰিলে আৰু এজনে হাঁহিয়াই ক'লে যে বোৱাৰী নেকি তুমি? এতিয়ালৈকে এই ঘৰলৈ কিমান বোৱাৰী আহিছে তাৰ কোনো ঠিকনাই নাই। এতিয়া সেই মহিলাগৰাকীৰ কথা শুনি মই তেওঁক কিবা এটা কোৱাৰ আগতেই পিছফালৰ পৰা কোনোবাই মোৰ হাতত ধৰি ভিতৰলৈ টানি লৈ আহিলে। ঘূৰি চাই দেখিলোঁ যে শাহুৱে মোক ভিতৰলৈ টানি লৈ আনিছে। তাৰপিছত তেওঁ খৰধৰকৈ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে। মোৰ ফালে চাই তেওঁ মোক ক'বলৈ ধৰিলে যে মোৰ ল'ৰাটোৱে তোমাক কিমানবাৰ কৈছে যে তুমি বেছিকৈ বাহিৰলৈ ওলোৱা সোমোৱা নকৰিবা। আজি যদি এই কথাটো তোমাৰ স্বামীয়ে গম পায় তুমি দুৱাৰমুখত থিয় হৈ চুবুৰীয়াসকলৰ লগত কথা পাতি আছিলা, তেতিয়া সি তোমাৰ লগত কি কৰিব মই নাজানো। তেওঁৰ কথা শুনি মই শাহুমাক ক'লোঁ যে মই কি ভুল কৰিলোঁ। গাখীৰ দিয়া মানুহজনে বহু সময় দুৱাৰৰ বেলটো বজাই আছিল, কিন্তু কোনেও গাখীৰ আনিবলৈ যোৱা নাছিল। সেইবাবে গাখীৰ ল'বলৈ ময়ে গৈছিলোঁ। আৰু এতিয়া এইটো সময়ত আপুনি মোৰ লগত এনেকৈ কিয় কথা পাতিবলৈ ধৰিছে? চুবুৰীৰ মহিলাসকলৰ লগত কথা পাতিনো মই কি পাপ কৰিলোঁ? মোৰ এই কথাকেইটাক লৈ সেইদিনা মোৰ শাহুৱে ঘৰত বহুত হুলস্থুলৰ সৃষ্টি কৰিলে। লাহে লাহে মই এই সকলোবোৰ সন্দেহ কৰিবলৈ ধৰিলোঁ আৰু মই ভাবি আছিলোঁ যে সেইদিনা চুবুৰীয়াৰ সেই মহিলাগৰাকীয়ে মোক কি ক'বলৈ বিচাৰিছিল। কাৰণটো হ'ল চুবুৰীয়াৰ মহিলাসকলে মোক এতিয়া এই ঘৰখনত কি চলি আছে সেই কথাবিলাক ক'বলৈ পাৰিব। আৰু এতিয়া মই সুযোগ পোৱাৰ লগে লগে চুবুৰীয়াৰ এগৰাকী মহিলাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ। ঘৰত কিবা অজুহাত দেখুৱাই মই ছাদলৈ গ'লোঁ। সেইটো সময়ত ঘৰৰ সকলোৱে শুই আছিল। ছাদলৈ যোৱাৰ পিছত শিল এটা তুলি লৈ ঘৰৰ সন্মুখত থকা ঘৰটোৰ খিৰিকীখনত পেলাই দিলোঁ, যাতে কোনোবাই মোক চাবলৈ বাহিৰলৈ আহক আৰু মই সুযোগ পোৱাৰ লগে লগে তেওঁলোকৰ লগত যাতে কথা পাতিবলৈ পাৰোঁ। শিলটো দলিয়াই দিওঁতে এগৰাকী মহিলাই খিৰিকীৰে উকি মাৰিবলৈ ধৰিলে। তাৰপিছত মই তাইক হাত বোলাই ছাদলৈ মাতিলোঁ। সেই মহিলাগৰাকী ঘৰৰ ছাদ আৰু আমাৰ ঘৰৰ ছাদ মুখামুখি আছিল। মই সেই মহিলাগৰাকীক ক'লোঁ যে আজি তোমালোকে ৰাস্তাত কিয় থিয় হৈ মোৰ বিষয়ে কথা পাতি আছিলা? মোক আচলতে তোমালোকে কি ক'বলৈ চেষ্টা কৰি আছিলা? এইখন ঘৰত এতিয়া কি চলি থাকে সেই সকলোবিলাক মই জানিবলৈ বিচাৰোঁ। মোক আপুনি সকলো কথা খুলি কওক, মই ইয়াত থাকি বৰ অসুবিধা পাইছোঁ। মহিলাগৰাকীয়ে ক'লে যে হয়, মই তোমাক সকলো কথা ক'ম, কিন্তু মোৰ নাম এই বিষয়ত আহিবলৈ নোৱাৰিব। মই ক'লোঁ যে ঠিক আছে, মই আপোনাৰ নামটো কেতিয়াও নলওঁ। মহিলাগৰাকীয়ে ক'লে যে তুমি যিটো ঘৰত আছা সেইটো আচলতে ঘৰ নহয় আৰু তাত থকা মানুহজন তোমাৰ স্বামীয়েই নহয়। এই মানুহবিলাক কোনো পৰিয়ালৰ সদস্যও নহয়। আচলতে এই ঘৰটোত কিছুমান অনৈতিক কাম চলি থাকে। আমি তেওঁলোকৰ বিৰুদ্ধে বহুবাৰ থানাত গোচৰ ৰুজু কৰিছোঁ, কিন্তু প্ৰতিবাৰে এই লোকসকলে আৰক্ষীক বহুত টকা দি পঠিয়াই দিয়ে আৰু আমি যদি তেওঁলোকক ইয়াৰ পৰা যাবলৈ দিওঁ তেন্তে সিহঁতে আমাক হাৰাশাস্তি কৰে। তেওঁৰ কথা শুনি মই তেওঁক সুধিলোঁ যে ঘৰত থকা ল'ৰাজন কোন? সেই মহিলাগৰাকীয়ে মোক ক'লে যে এইখন ঘৰত থকা ল'ৰাটো তোমাৰ স্বামীৰ পুত্ৰ নহয়, সি ঘৰৰ মালিকনীৰহে ল'ৰা। তেতিয়া সেই মহিলাগৰাকীয়ে মোক ক'লে যে তুমি একেবাৰে নিৰ্দোষী, তুমি বহুত সহজ সৰল এগৰাকী মহিলা, তোমাৰ লগত কি হৈ আছে তুমি এতিয়া গমেই নোপোৱা। মহিলাগৰাকীৰ কথা শুনি মোৰ এতিয়া ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন অনুভৱ হৈ গ'ল। এতিয়া আমাৰ ঘৰৰ এই সকলোবিলাক মহিলা যে মোৰ বাবে বিপদজনক মই এতিয়া অনুভৱ কৰিবলৈ পাৰিছিলোঁ। সেইগৰাকী মহিলাই মোক আকৌ ক'লে যে তুমি এগৰাকী বহুত ভাল ছোৱালী, গতিকে তোমাক কৈছোঁ যে যিমান পাৰা সোনকালে ইয়াৰ পৰা তুমি পলাই যোৱা, নহ'লে এই মানুহবোৰে তোমাৰ অস্তিত্ব নোহোৱা কৰি পেলাব। সেইবাবে মই এতিয়া সিদ্ধান্ত লৈছিলোঁ যে এই সকলোবোৰ মই কেতিয়াও সহ্য কৰি থাকিবলৈ নোৱাৰিম। মই এতিয়া মোৰ ৰুমলৈ গৈ মনে মনে মোৰ স্বামীৰ ফোনটো তুলি লৈ পুলিচক ফোন কৰিলোঁ।
মই তেওঁলোকক ইয়াত চলি থকা সকলো কথা কৈ দিলোঁ। মই জানিছিলোঁ যে ইমান দিন মোৰ লগত এই মানুহবোৰে যি কৰিলে আহিবলগীয়া দিনবোৰতো মোৰ লগত একেই কামেই কৰিব। গতিকে এই মানুহবোৰক মই হাতে লোটে ধৰিব লাগিব। সেইবাবেই পিছদিনা মোৰ স্বামীয়ে মোক কফি একাপ খাবলৈ দিয়াত মই মৰমেৰে তেওঁৰ হাতৰ পৰা কফি কাপটো লৈ কফি খাই থকাৰ দৰে অভিনয় কৰিবলৈ ধৰিলোঁ। কিন্তু তেওঁৰ সেইটো সময়ত তেওঁৰ মনোযোগ অন্যফালে যোৱাৰ লগে লগে কফিখিনি বিচনাৰ পিছফালে মই পেলাই দিলোঁ আৰু তাৰ পিছতে টোপনি অহাৰ ভাও জুৰিলোঁ। কিন্তু আচলতে সেইদিনা যে মই সাৰ পাই আছিলোঁ সেই কথাটো মোৰ স্বামীয়ে গমেই পোৱা নাছিল। আজি ৰাতি আৰক্ষীয়ে আমাৰ ঘৰত আহি অভিযান চলাই সেই মানুহবোৰক হাতে লোটে ধৰিলে। এতিয়া এই লোকসকলৰ বিৰুদ্ধে আৰক্ষীৰ হাতত বহুত প্ৰমাণ আছিল। চুবুৰীয়াৰ মানুহেও নিজৰ নিজৰ মতামত দিলে। তাৰপিছত এই আটাইকেইজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। মই মা দেউতাৰ পুনৰ ঘৰলৈ ঘূৰি আহিলোঁ। মই এই সকলোবোৰ কথা তেওঁলোকক কওঁতে তেওঁলোকে বহুত লাজ পালে। তেওঁলোকে মোক ক'লে যে ল'ৰাজনে আমাক চৰ্ত দিয়াৰ দিনাই আমি তেওঁলোকৰ ওপৰত সন্দেহ কৰিছিলোঁ, কিন্তু সিহঁত ইমান নিকৃষ্ট হ'ব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। মই মা দেউতাক ক'লোঁ যে বৰ্তমান সিহঁত এতিয়া জেলত আছে আৰু মই এতিয়া মা দেউতাৰ ঘৰত থাকি তেওঁলোকক সেৱা কৰিম, তেওঁলোকৰ যত্ন ল'ম, কাৰণ মোৰ মা দেউতা বহুত এতিয়া বুঢ়া হৈ গৈছিল। বিয়া হ'বলৈ আৰু মোৰ এতিয়া মন নাই। মই এগৰাকী শিক্ষিত ছোৱালী আছিলোঁ, গতিকে মই কাম কৰি মোৰ জীৱনটো পৰিচালনা কৰিম। সেই ঘৃণনীয় জীৱনটোতকৈ মোৰ এইটো জীৱন বহুত ভাল। প্ৰিয় দৰ্শক, ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ, যদি আপোনাৰ ছোৱালীজনী বিয়া নিদিয়ক কিয়, ল'ৰাটোৰ পৰিয়ালৰ ওপৰত এক সম্যক তদন্ত কৰক। কাৰণ বিয়াৰ বয়স পাৰ হ'লে কিছুমান পিতৃ মাতৃয়ে নিজৰ ছোৱালীক যিকোনো ব্যক্তিৰ হাতত গতাই দিয়ে। ভৱিষ্যতত এনেধৰণৰ ঘটনাবিলাক আপোনালোকৰ ছোৱালীজনীৰ লগতো ঘটিব পাৰে। গতিকে এনে প্ৰবঞ্চক মানুহৰ পৰা সদায় সাৱধান হওক। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।